শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উপলক্ষে আজি দ্বিতীয় দিনাখন নন্দোৎসৱ হিচাপে আমাৰ ব্ৰহ্মচাৰী সত্ৰত পালন কৰা হয়। পূৰ্ব প্ৰচলিত আহোম ৰজাৰ দিনৰ পৰাই যিহেতুকে এইখন আহোম ৰজাই প্ৰতিষ্ঠা কৰা সত্ৰ, সেই সত্ৰতেই পৰম্পৰাগতভাৱে প্ৰতি বছৰে নন্দোৎসৱ ভাগ জন্মাষ্টমীৰ পিছদিনা আমি উলহ মালহেৰে আমি পালন কৰিছোঁ। ব্ৰহ্মচাৰী সত্ৰৰ সমূহ ৰাইজ তথা অঞ্চলৰো ৰাইজসকলৰ সমবেত হয় ইয়াত আৰু তেখেতসকলে উপভোগ কৰে। আৰু বিশেষ তাৎপৰ্য এই যে আমাৰ এই পংকোৎসৱ ভাগ বা বোকা ভাওনা যাক আমি কওঁ, সচৰাচৰ বোকা ভাওনা হিচাপে প্ৰচলিত। বোকা ভাওনাৰ বোকা যদি কোনো ব্যক্তিয়ে লয় বা ভক্তি সহকাৰে ঘৰলৈ নিয়ে, তেতিয়া তেখেতসকলৰ ঘৰত বেমাৰ আজাৰ নহয় বুলি এটা বিশ্বাস আছে। আৰু যিসকলে বোকা লয় তেখেতসকলৰ চৰ্মৰোগৰ পৰা বিশেষভাৱে উপকৃত হয় বুলি বা নিৰাময় হয় বুলি বিশ্বাস আছে। আৰু মৃত্তিকা হিচাপে ব্যৱহাৰ কৰি বোকা যিখিনি আছে তাৰ অৱশিষ্ট ভাগ লৈ যায় আমাৰ ভকত বৈষ্ণৱসকলে, নি পেলাই তেওঁলোকে দৈনিক যি পূজা পাৰ্বণ কৰে বা নাম লয়, সেই নামৰ অন্তত ভকতসকলে ফুট লয় আৰু তাৰ পৰাও তেখেতসকলে উপকৃত হয় বুলি বিশ্বাস কৰে। আৰু সেই যিটো মৃত্তিকা ফুট লয়, ইয়াৰ ভকতৰ পদৰ পৰা সৃষ্টি হোৱা মৃত্তিকাকে তেওঁলোকে ভক্তি সহকাৰে তেওঁলোকে কপালত বা কৰ্ণকুণ্ডলত তেনেকৈ লৈ তেওঁলোকে ভক্তি সহকাৰে সেইখিনি লয় আৰু তাৰ পৰা তেওঁলোকে যথেষ্ট উপকৃত হয় বুলি আমাৰ ব্ৰহ্মচাৰী সত্ৰৰ সমূহ ৰাইজৰ বা গোপিনীসকলৰ বিশ্বাস আছে। আৰু পৰম্পৰাগতভাৱে এই উৎসৱভাগ এনেধৰণে চলি আহিছে আৰু আমি আশা ৰাখোঁ লাহে লাহে আমাৰ মাজৰ পৰা অগ্ৰচকল নাইকিয়া হৈছে। আমি যুৱকসকলে বিশেষভাৱে ইয়াত আগভাগ ল'বলগীয়া হৈছে। আপোনালোকে দেখিছেই ইয়াত যথেষ্ট সৰু ল'ৰাবিলাকে যুৱকবৃন্দই ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ মাজৰ যিসকল আমাৰ পথ প্ৰদৰ্শক অগ্ৰচকল, তেখেতসকল আমাৰ মাজৰ পৰা ইতিমধ্যে আঁতৰি গৈছে আৰু তেখেতসকলৰ যিখিনি ইচ্ছা উদ্যম সেইখিনি আমি যাতে আমি ভৱিষ্যতলৈ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ব্ৰহ্মচাৰী সত্ৰৰ সমূহ ৰাইজ তথা যুৱতীসকল বিশেষভাৱে আমি বদ্ধপৰিকৰ। আমি যাতে আমাৰ পূৰ্বাপৰ প্ৰচলিত নীতি নিয়মসমূহ ৰীতি নীতিবিলাক আমি অটুট ৰাখিব পাৰোঁ। হয়, এইটো আমাৰ 400-500 বছৰীয়া পৰম্পৰা। কৈছোঁৱে ইতিমধ্যে যে স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰা, আহোম ৰজাই প্ৰতিষ্ঠা কৰা। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ প্ৰবাদো প্ৰচলিত আছে যে বিশ্বম্বৰদেৱ মহাপ্ৰভুৱে আমাৰ ইয়াত পৰৱৰ্তী পৰ্যায়ত সত্ৰ পাতিছিল। ইয়াৰ আগত বেলেগ এঠাইত পাতিছিল। তেখেতৰ তাত আমনি লগাত, যিখন বৰ্তমান আমনি গাঁও হিচাপে পৰিচিত, আমনি লগাত এই গাঁৱলৈ আহিছিল, তেখেতে এইখন প্ৰতিষ্ঠা কৰিছিল। গতিকে বহু বছৰ হ'ল, এইখন বহু শ বছৰৰ পিছত আমি পৰম্পৰা ধৰি ৰাখিব পৰাটো আমাৰ গৌৰৱৰ বিষয়। আমি সেইকাৰণে কৈছোঁ যে আমি বদ্ধপৰিকৰ, ভৱিষ্যতৰ দিনসমূহতো আমি ব্ৰহ্মচাৰী সত্ৰৰ গৰিমা যাতে অটুট ৰাখিব পাৰোঁ, আমি সকলো সময়তে চেষ্টা চলাই যাম। এখন ব্ৰহ্মচাৰী সত্ৰ, ইয়াত আমি নন্দোৎসৱ আমাৰ বহুত উপৰি পুৰুষৰ পৰা আমি জনাৰ পৰা এইটো নন্দোৎসৱ চলি আছে। আজি কেইবাশ বছৰ পুৰণা নন্দোৎসৱ, একাধিক্ৰমে চলি আছে তেনেকৈ পুৰুষানুক্ৰমে। ইয়াত আমাৰ ভাদ মাহততো গোটেই মাহটো নাম হয়। নামৰ অন্তত এই জন্মাষ্টমীৰ প্ৰথম দিনা নাম গুণ এইবিলাক গাব। তাৰ দ্বিতীয় দিনা নন্দোৎসৱ, বোকা ভাওনা বুলি কয়। আমাৰ গাঁৱৰ সমূহ শিশু আৰু বৃদ্ধ গোটেইখিনি আহি নন্দোৎসৱত ভাগ লয়। প্ৰবাদ মানে কি, এইটো আপোনালোকেতো জানে গোটেই এইটো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এনেধৰণেই পালন কৰা হয়। জন্মোৎসৱ, এইটো জন্ম উৎসৱ বুলি কোৱা যায়। সেইটো কাৰণে এইটো মানে চলি আছে আৰু তেতিয়া এই পৰম্পৰা মতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330